সমদলে আমাৰ মানুহৰ মাজত যিটো বিচ্ছিন্নতাবাদ যি ভাৰত বিৰোধী কাৰ্য আছে এই কাৰ্যৰ পৰা বিৰত ৰাখিবৰ কাৰণে যি সংশ্লিষ্ট পক্ষই যি উগ্ৰপন্থী হওক বা বহিঃৰাষ্ট্ৰক তেওঁলোকক সকিয়নি প্ৰদান কৰিব আৰু আমাৰ মাজত যে একতা আছে সেইটো কথা প্ৰমাণ কৰিব। মই আশা কৰিছোঁ যে ভাৰতবৰ্ষৰ একতা কোনো ধৰণে কোনো বিনষ্ট কৰিব নোৱাৰে। বিনষ্ট কৰাৰ চেষ্টা আমাৰ ভাৰতীয় মানুহে তাক প্ৰতিহত কৰিছে আৰু সেইকাৰণে জনসাধাৰণক লৈ পেলাই আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ গোটেই ভাৰতবৰ্ষক নেতৃত্ব দিছে লৌহ মানৱ বল্লভভাই পেটেল ডাঙৰীয়াই এটা সময়ত ভাৰতবৰ্ষক নেতৃত্ব দিছিলে। এই সমগ্ৰ ব্যৱস্থা কাৰ্যক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ ১৫০ বছৰীয়া জয়ন্তীত আমি একতা মাৰ্চ আজি গোলাঘাটত উলিয়াইছোঁ আৰু মই আশা কৰিছোঁ জনসাধাৰণে ইয়াক সম্পূৰ্ণৰূপে বিশ্বাস কৰে। একতাৰ গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাটৰ ভাৰতীয় জনতা পাৰ্টিৰ লগতে যথেষ্ট সংখ্যক শুভাকাংক্ষী ইয়াত উপস্থিত আছে। আৰক্ষী সামৰিক অসামৰিক সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।